ওকে সো সুপাৰপজিশ্যন আমি ইমান দিন কি কৰিলোঁ দুটা এনেকুৱা দুটা ডিফাৰেণ্ট ৱেভছ আছিল এণ্ড এইবিলাক আমি ছুপাৰপ'জ কৰিছিলোঁ ৰাইট বাট দুটা যদি ছুপাৰপ'জ হয় তিনিটাও হ'ব চাৰিটাও হ'ব কাৰণ দুটা ছুপাৰপ'জ কৰিলে এড কৰিলে আমাৰ থাৰ্ড কি হ'ব এটা কম্বাইণ্ড ৱেভ জেনেৰেট হ'ব তাৰে লগত তুমি যদি এতিয়া আৰু এটা এড কৰি দিয়া কি পাবা আৰু এটা পাবা তুমি সেইটোৰ লগত যদি আৰু এটা ৱেভ এড কৰি দিয়া আৰু পাবা চ' ইন প্ৰিন্সিপল এনি নাম্বাৰ অফ ৱেভছ অভাৰলেপ কৰি নতুন এটা ছুপাৰপ'জড ৱেভ জেনেৰেট কৰিব পাৰে অ'কে চ' আমি এটা ইণ্টাৰেষ্টিং কেছ কৰিম অল ফ্ৰিকুৱেঞ্চি ছেইম অল এম্প্লিটিউডো ছেইম জাষ্ট ফেজ অলপ চেঞ্জ হৈ থাকিব এণ্ড সেইটো কেছত এটা ফিক্সড ফেজ ডিফাৰেঞ্চ এড হৈ থাকিব ত' এটা ৱেভ আছে ধৰা এনেকুৱা এক্স ইকুৱেল টু a cos or let's say a naught also omega t এইটো এটা ৱেভ আছে তাহলে কে ভাবিছে চাগে তেওঁলোকে চ' এনেকুৱা এটা ৱেভ আছে এণ্ড দেন ফেজ মানে জিৰ'ত ষ্টাৰ্ট হৈছে টাইমত ধৰা এক এণ্ড দেন ধৰা লেটছ এ জিৰ' লেটছ এ 1 ইয়াৰ ছেকেণ্ডটো হৈছে কি সেম এম্প্লিটিউড চোৱা ফ্ৰিকুৱেঞ্চিও সেম জাষ্ট এটা ফেজ ডেল্টা এড হৈছে এতিয়া ফেজ ডিফাৰেঞ্চ অ'কে তাৰমানে এইটো জিৰ' টাইমত ষ্টাৰ্ট হৈছিল এইটো অলপ মাইনাছ ডেল্টা বাই ওমেগা টাইমত ষ্টাৰ্ট হৈছে নেক্সট ৱেভ আকৌ এম্প্লিটিউড সেম ফ্ৰিকুৱেঞ্চি সেম 2 ডেল্টা টাইমত ষ্টাৰ্ট হৈছে এণ্ড ছ' অন তেনেকুৱা n নাম্বাৰ অফ same frequency wave এনেকুৱা হ'ব right so n 1ত চোৱা minus plus basically কি 0 delta 2th 1 delta 3th 2 delta so n নম্বৰত n minus 1 delta এনেকুৱা বহুত waves all same kind of wave same frequency same amplitude superpose হয় কোন নেকি লাইভ নোট আছে সুপাৰপ'জ হ'লে কি হ'ব চ' আমি এইবোৰ সাম কৰিব লাগিলে কি কৰোঁ ইউজুৱেলি আমি কমপ্লেক্স ৰিপ্ৰেজেণ্টেশ্যনত লৈ যাওঁ চ' Z1 হৈ যাব আমাৰ A1 ই টু দি পাৱাৰ I omega t Z2 1 okay তেনেকুৱা এণ্ড আমি যদি সাম কৰি দিওঁ এটা ছুপাৰপ'জ ছিংগল ৱেভ আমি পাম চবকেইটা সাম হ'ব কমন হৈ যাব এনত চ' আই নটটো ছেইম আছে ইটো আই ওমেগা টি ইটো আই ওমেগা টি ইটো আই ওমেগা টিও কমন আছে ভিতৰত থাকিব ফাৰ্ষ্টটোৰ পৰা 1 আহিব ছেকেণ্ডটোৰ পৰা কি আহিব ই টু দি পাৱাৰ আই ডেল্টা চ' আইটো মানে কি ৰাইট এইটো মানে চ' প্ৰথমটোৰ পৰা 1 হ'ব ছেকেণ্ডটোৰ পৰা এইটো আই ডেল্টা কমন হ'ব থাৰ্ডটোৰ পৰা এইটো দি পাৱাৰ 2i ডেল্টা তেনেকুৱা এইটো দি পাৱাৰ i n minus 1 ডেল্টা আমাৰ কি থাকিব এনেকুৱা হৈ যাব n নম্বৰ চ' ইয়াতে টাৰ্ম কেইটা আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আপ টু n নম্বৰ অফ টাৰ্মছ আছে ৰাইট এণ্ড এইটো কি চিৰিজ হয়
এপি নেকি জিপি কিয় কোৱাচোন এটা কমন ফেক্টৰ হৈ বাঢ়ি আছে 1 তাৰ লগত ই টু দি পাৱাৰ আই ডেল্টা মাল্টিপ্লাই হৈ ই টু দি পাৱাৰ আই ডেল্টা ই টু দি পাৱাৰ আই ডেল্টাৰ লগত আৰু এটা ই টু দি পাৱাৰ আই ডেল্টা মাল্টিপ্লাই হৈ ই টু দি পাৱাৰ 2 আই ডেল্টা সেইটোৰ লগত আৰু ই টু দি পাৱাৰ আই ডেল্টা ৰাইট চ' কমন ৰেচিঅ'টো জিঅ'মেট্ৰিক চিৰিজ ইয়াৰ ফাৰ্ষ্ট টাৰ্ম হ'ল আমাৰ 1 আৰু কমন ৰেচিঅ' হ'ল ই টু দি পাৱাৰ আই ডেল্টা ই টু দি পাৱাৰ আই ডেল্টা মাল্টিপ্লাই কৰিলে n times you get this series. So your sum কি হয় কি হয় কোৱাচোন geometric a 1 minus r to the power n minus 1 minus r. Right. So, yes, a whole 1. So, a naught e to the power I omega t 1 minus r whole over e to the power I delta to the power n to the power I n delta to lot 1 minus e to the power I delta. So, that's it. এইটোৱে হ'ল আমাৰ কি সবকেইটা সাম কৰিলে সেইটো পাম এতিয়া আমি অলপ সিম্পলিফাই কৰিম এণ্ড লাষ্টত মনত ৰাখিবা জেড নহয় আমাৰ এক্স লাগে ৰিয়েল পাৰ্ট চ' লাষ্টত ৰিয়েল পাৰ্টটো লৈ লওঁ কাৰণ একচুৱেল ভাইব্ৰেশ্যনটো ৰিয়েল হয় চ' জেড পালোঁ আমি এইটো সব ভাইব্ৰেশ্যনবিলাক সাম হৈ কম্বাইন ভাইব্ৰেশ্যন এইটো হৈছে যে অলপ সিম্পলিফাই কৰা যায় বস্তুটো তেতিয়া মাছ ইজিয়াৰ হয় একচুৱেলি এই ৰেচিঅ'টো অলৰেডি এটা ৰিয়েল নাম্বাৰ চাবা তোমালোকে মই যদি ইয়াতে ই টু দি পাৱাৰ মাইনাছ আই এন ডেল্টা বাই 2 কমন লৈ লওঁ দেন এইটো টাৰ্ম 1 আছে তাৰ মানে ইয়াতে মাইনাছ লৈছোঁ ইয়াতে প্লাছ ই টু দি পাৱাৰ আই এন ডেল্টা বাই 2 বহালে 1 হৈ যাব এইটো মাইনাছ আই এন ডেল্টা বাই 2 এইটো প্লাছ আই এন ডেল্টা বাই 2 1 এইটো টাৰ্মত কি আছে কি লগালে লৈ যাম let's say plus to low better তেতিয়া এইটো মাইনাস হৈ যাব and এইটো প্লাস আছে বাট এইটো n lambda by 2 আৰু এইটো n lambda so ইয়াত যদি n lambda by 2 কৰো delta by 2 then e to the power I n delta by 2 e to the I n delta by 2 sum হয় e to I n delta আৰু এইটো n delta by 2 minus e to I n delta by 2 1 তেনেকুৱা সিমিলারলি ইয়াতে n নাই ডেল্টা আছে জাস্ট তো তলত ইয়াতে I delta by 2 লম আমি তো e to the power minus I delta by 2 e to the power I delta by 2 ওকে এইটো পার্ট অলপ থাকিব দিয়া এইটো সিম্পলিফাই কৰিলো আমি e to the power I omega t আৰু ইয়াতে কি থাকিব this minus this so e to the power I n minus 1 delta by 2 and then this term okay এইটো এতিয়া এইটো বস্তুটো কি okay ratio to কি পিছত আহি আছো sin theta is actually so আমি এইটো যে যোৱা ক্লাছত পোৱা নহয় দুটা ক্লাস আগতে লিখিছিলো e to the power I theta কি হয় cos theta minus plus I sin theta right e to the power minus I theta যদি লিখো then cos theta minus I sin theta ইয়াৰ পৰা যদি দুটা এড কৰি দিও then what do we get I sin theta minus I sin theta যাব
2 cos theta হৈ যাব সো ইয়াৰ পৰা cos theta ইকুয়াল টু মানে প্লাস কৰিলে e to the power I theta plus e to the minus I theta কি পাবা 2 cos theta ওকে আৰু যদি আমি মাইনাস কৰো e to the power I theta minus e to the minus I theta then ইয়াৰ পৰা এটো মাইনাস কৰিলে cos theta কাটি যাব তাতে থাকিব 2i sin theta right okay so আমাৰ ইয়াতে চোৱা ইফালে মাইনাস আছে ইফালে প্লাস আছে ইয়াতে ইফালে মাইনাস প্লাস ইফালে মাইনাস নো প্রবলেম আমি যদি ঘুরাই দিও বস্তুটো মাইনাস টু আমার প্লাস না লাগে এটো ফর্মুলাত কি হই আছে মাইনাস ওকে এটো ঘুরাই দিলে ইটস জাস্ট e to the minus I theta minus e to the power I theta minus 2i sin theta লৈ যাব পাৰা তো মনত ৰাখিবা ইয়াত আহিছিল লিখিত হৈ দিব পুৰা ভিডিঅ'ত থাকিব চবৰ তো এইটো আমাৰ e to the power minus I theta minus e to the power I theta is minus 2i sin theta right ইয়াতে চোৱা e to the power minus I theta minus e to the power I theta so এইটো minus 2i sin theta হ'ব ওপৰত minus 2i sin of theta কি n lambda by 2 so n delta by 2 sorry n delta by 2 তলত n নাই but সেই বস্তু so তলত হ'ব 2i sin delta by 2 হয় ফাইন I n delta by 2 আছিল থিটাৰ জায়গাত ইয়াত কি আছে থিটাৰ তাই delta by 2 আছে so this minus 2i minus 2i গ'ল a naught sin n delta by 2 divided by sin delta by 2 n লগতে থাকি যাব আমাৰ e to the power I omega t minus n minus 1 delta by 2 that's it okay ইয়াতে চোৱা এই গুটে ফ্ৰন্টৰ বস্তুটো কি হয় ৰিয়েল হয় ইটস ৰিয়েল আর বাকিটো সিম্পলি এটা ওয়েভৰ নিচিনা e to the power I omega t minus some phase so just like a single wave same frequency real part যদি তুমি বিচৰা then x equal to real part of z and you have এটো তো real থাকিব a naught sin n delta by 2 and sin delta by 2 আৰু ইফালৰ cos আহি যাব real part so cos omega t plus actually plus n minus 1 delta by 2 so that's it এইটোৱে হল আমাৰ resultant oscillation now এতিয়া এইটো কত লাগে so এতে সোয়া amplitude to phase ৰ ওপৰত ডিপেন্ড কৰিব phase ৰ ওপৰত ডিপেন্ড কৰিব যে অলপ phase change হৈ আছে তাৰ ওপৰত ডিপেন্ড কৰিব and phase যিমান ডিফাৰেন্স হ'ব ই 0 হ'ব পাৰে নহ'ব পাৰে কেতিয়াবা and এইটো ওমেগা টি সেম ফ্ৰিকুৱেন্সি ৰে তোমাৰ হেৰি পাবা ৰিজাল্টেন্ট জাস্ট তাৰ ফেজ ডিফাৰেন্সও ডিপেন্ড কৰিব কেইটা লৈছা এন্ড এটসেট্ৰা এইটো বস্তু তোমালোকে পাবা এক্সপেৰিমেন্ট যেতিয়া কৰিবা নেক্সট সেমিষ্টাৰত কোৱান্টামৰ আন্ডাৰত একচুয়ালি এনেকুৱা গ্ৰেডিং বুলি এনে থিওৰি পঢ়িম আমি এইটো মানে সিলেবাসৰ লাষ্টৰ ফালে কুলিপছাৰে পঢ়াব গ্ৰেডিং diffraction grading okay কি থাকে এনেকুৱা ফাইন স্লিটস থাকে ডাবল স্লিট এক্সপেৰিমেন্ট কৰিছা তোমালোকে ৰাইট ইয়াংছ ডাবল স্লিট এক্সপেৰিমেন্ট কৰিছানে ইন্টাৰফেৰেন্সৰ তাতে দুটা স্লিট থাকে দুটা স্লিট এটা সোর্স কি হলো আমি যাতে একে হেৰি পোৱা যায় একে ফ্ৰিকুৱেন্সি একে হেৰি থকা কোৱালিটিজ থকা একে এম্প্লিটিউডৰ যাতে দুটা সোর্স আমি দুটা কি সোর্স কোহেৰেন্ট সোর্স একদম কোহেৰেন্ট সোর্স যাতে ক্ৰিয়েট কৰা যায় দুটা বেলেগ বেলেগ সোর্স ললে কেতিয়াও কোহেৰেন্ট নহয় একাৰণে এটা সোর্সৰ পৰা স্প্লিট কৰি দুটা সোর্স বনাও আমি তেনেকুৱা সো ডাবল স্লিট থাকে এই রুট কি হয় জানানে থাউজেন্ডস অফ স্লিটস থাকে ওকে থাউজেন্ড স্লিটস বহুত বেশি থাউজেন্ডতকৈ বেশি স্লিট থাকিব পাৰে
ফাইন থাকে, এটা প্লেট থাকিব সৰু গ্লাছৰ, তাতে এইবোৰ থাকিব। চ' কি হয়, এটা ছাইডৰ পৰা যেতিয়া লাইট লেজাৰ মাৰিবা ইয়াতে প্ৰডিউচ কৰিব তোমাৰ এই থাউজেণ্ডছ অফ চ'ৰ্চেছ, অ'কে, থাউজেণ্ডছ অফ ইণ্ডিপেণ্ডেণ্ট চ'ৰ্চেছ প্ৰডিউচ কৰিব, জাষ্ট লাইক আমি যে লৈছোঁ এন নাম্বাৰ অফ ডিফাৰেণ্ট চ'ৰ্চেছ। অবভিয়াছলি এটা চ'ৰ্চৰ পৰা বনাইছা, চবকেইটাৰ ফ্ৰিকুৱেঞ্চি ছেইম হ'ব। পাৰফেক্টলি ক্লোন শ্বেপ মানে শ্বেপৰ স্লিটছবিলাক হয়, তো চবকেইটাই ছেইম এলাউ কৰিব লাইট, চ' ছেইম এম্প্লিটিউডো হ'ব। কিন্তু তুমি কোনটো এংগেলত চাই আছা, চ'ৰ্চবিলাক এনেকুৱা আছে, চোৱা এনেকুৱা আছে, লাইট ওলাইছে, প্ৰতিটোৰ পৰা ওলাই চিধাটো নাযায়, ইফালে 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 ইফালে। ত' তুমি যদি ইয়াতে আছা, এইটোৰ পৰা চবতকৈ আগত তোমাৰ আহিব লাইট, তাৰপিছততো অলপ পিছত, তাৰপিছত অলপ পিছত, তাৰপিছত অলপ পিছত। থিকনেছবিলাক দুটা স্লিটৰ মাজৰ যিটো যে ছেপাৰেশ্যন আছে সেইটো একদম ছেইম হয়। এই আমাৰ যে হেৰিবিলাক আছে, গ্ৰিলবিলাক আছে যে তেনেকুৱা স্লিট ভাবা, আৰু মাজৰ থিকনেছটো। চ' কি হ'ব, তোমাৰ ইয়াতে ধৰা স্লিটছ আছে এনেকুৱা, এটা স্লিট, দুটা স্লিট, তিনিটা স্লিট, চাৰিটা স্লিট, মই ইয়াতে আছোঁ, ইয়াৰ পৰা লাইট আহিব মোৰ ইয়াতে ফাৰ্ষ্ট, দেন তাৰপিছততো যিমান পিছত আহিব তাৰপিছততো এক্সেক্টলি চিমিলাৰলি আৰু ডেল্টা, সেইটো আৰু ডেল্টা, তেনেকুৱা এড হৈ হৈ ডেল্টা 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 ডিফাৰেঞ্চ, তাৰমানে 0 ডেল্টা 2 ডেল্টা 3 ডেল্টা, তেনেকুৱা টাইপৰ লাইট আহিব, আহি তোমাৰ চকুত অৰ যি প্লেটত স্ক্ৰীণ বনাইছা তাতে এটা পইণ্টত চোৱা যদি তাতে কি কৰিব, চবকেইটা আহি এড হ'ব, ছুপাৰ পজিশ্যন হ'লে আমি কেনেকুৱা বস্তু দেখা পাম, উইল ফাইণ্ড দিছ ডিষ্ট্ৰিবিউশ্যন। চ' তুমি ক'ত চাইছা তাৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ এম্প্লিটিউড কি হ'ব। দিছ ইজ ইয়'ৰ এম্প্লিটিউড, কোনটো পইণ্টত চাই আছা তুমি। এনেকুৱা স্কেম কৰা যদি এটা পইণ্টত মেক্স হ'ব, দেন এইটো পইণ্টত অলপ কমি যাব। চ' এইটো এক্সপেৰিমেণ্ট কৰিবা, আৰু যেতিয়া গ্ৰেটিঙৰ ক্লাছ আহিব মাছ মোৰ ইন ডেপথ গ্ৰেডিঙৰ বিষয়ে পঢ়িব, অপটিক্সৰ পাৰ্ট হয় এইটো, অ'কে। বাট আমি ইন জেনেৰেল গ্ৰেডিং নহয়, এইটো অপটিক্সে নহয়, স্লিটবিলাক এনিথিং হ'ব পাৰে, ডাঙৰ এটা স্লিট হ'ব পাৰে, এণ্ড দেন এনেকুৱা এনেকুৱা হোল থাকিব পাৰে, চাউণ্ড ৱেভ হ'ব পাৰে তাৰে মাজত চিমিলাৰ। চ' আমি কি কৰিছোঁ, উই ডোণ্ট কেয়াৰ লাইট নেকি, চাউণ্ড নেকি, বেলেগ টাইপৰ ৱেভছ, এনি টাইপ অফ চিম্পল হাৰমনিক ৱেভছ যদি হয় এন নাম্বাৰ অফ, যাৰ ফ্ৰিকুৱেঞ্চিবিলাক ছেইম, এম্প্লিটিউডবিলাক ছেইম, আৰু যদি ডিফাৰেঞ্চ অফ ফেজ থাকে, ফিক্সড এটা ডিফাৰেঞ্চ অফ ফেজ, এইটোৰ লগত যিটো তাৰ লগত ডাবল, তাৰ লগত ডাবল, ট্ৰিপল, তাৰ লগত তেনেকুৱা, দেন আমি এনেকুৱা টাইপৰ ৰিজাল্টেণ্ট পাম যাৰ এম্প্লিটিউড টু ফেজৰ লগত এনেকুৱা ভেৰি কৰিব যে ফাংচন, এণ্ড ৱেভটোতো চিম্পল ৱেভ যিটো আছিল তেনেকুৱা থাকিব, অ'কে। নাও তোমালোকৰ নেক্সট আৰু এটা বস্তু লাগে, যিটো হ'লে এই ইউনিটটো শেষ হৈ যায়, বাট সেইটো কৰিব লাগিলে আমাৰ এটা ৰিপ্ৰেজেণ্টেশ্যন শিকিব লাগিব। চ' কমপ্লেক্স ৰিপ্ৰেজেণ্টেশ্যন তোমালোকে যিহেতু অলৰেডি শিকিছা, ইটছ ইজি। কমপ্লেক্স ৰিপ্ৰেজেণ্টেশ্যন অফ SHM, ৰাইট। কি আছিল কমপ্লেক্সটো, আছিল এনি ৱেভ আমি এনেকুৱা লিখিব পাৰোঁ, চাম এম্প্লিটিউড e to the power I omega t plus some phi, এণ্ড এইটোৰ মিনিং আমি কি কৰিছিলোঁ, কমপ্লেক্স প্লেইনত ডায়েগ্ৰামেটিকেলি যদি চাওঁ, এইফালে ৰিয়েল এইফালে ইমেজিনাৰী, এই চাইজৰ এম্প্লিটিউড ল'বা, লৈ চাবা কিমান এংগল, ওমেগা টি, ধৰা এইটো ওমেগা টি হয়, প্লাছ চাম আৰু ফাই হয়, এণ্ড দিছ এই বস্তুটো ভেক্টৰ টাইপৰ বস্তুটো হ'ব আমাৰ এই ৱেভটো ৰিপ্ৰেজেণ্ট কৰিব। এণ্ড লাষ্টত আমি জানো যে আমাৰ ইয়াৰ এক্স কম্পনেণ্ট ল'ব লাগিব, ৰিয়েল পাৰ্ট অফ দিছ, দেন উই এটা ইমেজিনেৰী পাৰ্ট ইজ দিছ, ৰিয়েল পাৰ্ট ইজ দিছ, লাষ্টত এইটোৱে আমাৰ একচুৱেল। চ' এইটো আহে ক'ৰ পৰা,
এইটো কিছুমান অলপ তোমালোকে পাইছা অলৰেডি ধৰা এনেকুৱা টাইপৰ ডিস্ক এটা আছে ওৱান আই পাৰফেক্ট ডিস্ক মোটামুটি ডিস্ক এটা আছে অ'কে চেণ্টাৰত এক্সেল এটা আছে এফালে ফিক্স এক্সিছ এটা আছে অ'কে ঘূৰি আছে ওমেগা এংগুলাৰ ফ্ৰিকুৱেঞ্চি লৈ এনেকুৱা ফিক্সড আছে ইয়াতে এটা পিন এটা আছে ধৰা এনেকুৱা টাইপৰ পিন এটা পিন হেড এটা আছে গোল আছে ইয়াতে আৰু তোমাৰ ইয়াতে এটা স্ক্ৰীন আছে তুমি যদি এইফালৰ পৰা পোহৰ মাৰি দিয়া একদম ফ্লেট পোহৰটো যাতে স্ক্ৰীনত পাৰপেণ্ডিকুলাৰলি আহি পৰে দেন তুমি কি দেখা পাবা এই বস্তুটো যেতিয়া ইয়াতে থাকিব তাৰ এটা শ্বেডো ইয়াতে দেখা পাবা নেক্সট এইটো ঘূৰি আছে তো ঘূৰি যেতিয়া ইয়াতে আহিব শ্বেডোটো ইয়াতে দেখা পাবা দেন ঘূৰি ইয়াতে আহিব ইয়াতে দেখা পাবা এণ্ড ছ' অন ইয়াতে নেক্সট ই ঘূৰি এইটো পইণ্টত যেতিয়া যাব শ্বেডোটো আকৌ ইয়াতে আহিব এইটো পইণ্টত যেতিয়া যাব শ্বেডো ইয়াতে আহিব এইটো পইণ্টত আহিব শ্বেডো বেক চ' বেচিকেলি এই শ্বেডোটোৱে চিম্পল হাৰমনিক মোশ্যন কৰি থাকিব ৰাইট চ' এইটো এটা ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন একচুৱেলি অচিলেশ্যন এনেকুৱাই হ'ব বাট আমি ইমেজিন কৰিব পাৰি যে চিম্পল হাৰমনিক মোশ্যনটো এটা চাৰ্কুলাৰ মোশ্যনৰ প্ৰজেকশ্যন অন ওৱান অফ দ্য ডায়ামিটাৰ চ' বেচিকেলি এতিয়া তোমালোকে ভাবা যদি ওৱান অফ দ্য ডায়ামিটাৰৰ যদি ভাবা লেটছ চে দিছ ইজ ওৱান অফ দি ডায়ামিটাৰ অ'কে এইটো দেন পাৰ্টিকলটো যদি ইয়াতে এন এইটো ডায়ামিটাৰৰ এটা ছাইড এক্স লৈ লোৱা আৰু এটা ৱাই অ'কে ঘূৰি আছে এতিয়া পাৰ্টিকলটো যদি ইয়াতে থাকে তাৰ এইটো এক্সিছত প্ৰজেকশ্যন হ'ব এই প্ৰজেকশ্যনটো আমি এক্স বুলি যদি ধৰোঁ ৰাইট এই পইণ্টটো এংগল যদি তোমাৰ থিটা কৰে তেন আমাৰ এক্স কিমান হ'ব এইটো লেংথ যদি এ হয় ইট উইল বি এ কছ থিটা okay and let's say আমাৰ 0ত ষ্টাৰ্ট হোৱা নাছিল চ' থিটা এংগলটো যে আমি ধৰিছোঁ এইটো পইণ্টৰ পৰা ধৰিছোঁ থিটা এংগল লেটছ চে ইয়াৰ পৰা যদি ঘূৰা ষ্টাৰ্ট কৰা নাই ঘূৰাটো ইয়াৰ পৰা কৰিছিল এইটোলৈকে দেন লেটছ কল দিছ থিটা এণ্ড এইটো চাম ফাই okay so this becomes theta plus phi okay yeah and now just theta কলেও হ'ব পিছত এইটো এড কৰি দিয়া যাব yeah okay and let's say এইটো যে ওমেগা স্পীডত ঘূৰি আছে চ' টি টাইমত কিমান ঘূৰিব ওমেগা টি এংগুলাৰ ডিছপ্লেচমেণ্ট এংগুলাৰ ভেলচিটি টাইমছ টি ৰাইট চ' নাও এতিয়া ষ্টাৰ্টিংটো তোমাৰ 0ৰ পৰা যদি হয় 0 টাইমৰ পৰা যদি 0 এংগল হয় 0 টাইমত 0 এংগল বুজিছা আমি য'ত এংগল মেজাৰমেণ্ট ষ্টাৰ্ট কৰিছোঁ তাতে যদি আমাৰ ঘড়ীটো ষ্টাৰ্ট কৰোঁ দেন উই হেভ থিটা ইকুৱেল টু ওমেগা টি প্লাছ আমি যদি আমাৰ ঘড়ীটো অলপ আগত ষ্টাৰ্ট কৰোঁ দেন উই উইল হেভ ছাম আদাৰ ফাই এজ চিম্পল এজ অ'কে দেন এইটো হ'ব আমাৰ এংগল এণ্ড আমি কি লিখিছোঁ এই প্ৰজেকশ্যনটো এক্স কম্পনেণ্টটো কি হ'ব এইটো ভেক্টৰৰ এ কছ থিটা এণ্ড দেন থিটাৰ ভেলুটো যদি আমি ইয়াৰ পৰা বহাই দিওঁ right and this is simple harmonic motion so x projection এইটো যেতিয়া ইয়াতে যাব x projection সৰু হ'ব এইফালে যাব মাইনাছত যাব and back and so x axisৰ ওপৰত নাচি থাকিব so this is simple harmonic motion real simple harmonic motion এনেকুৱা হয় আমি এনেকুৱা পিকচাৰ কৰিব পাৰোঁ then this is this আমি যদি আমাৰ পিকচাৰ আকৌ অলপ এক্সটেণ্ড কৰোঁ যে well লাষ্টত আমি x টোৱে ল'ম but
why not y তো এটা projection আছে oscillation ইয়াতে হৈ আছে and lastত আমি x টো লম but y এর উপরও তো চোৱা আৰু এটা oscillation হৈ আছে ইয়াৰ projection on this কি x equal to y equal to a sin theta so এইটোৰ পৰা a sin omega t phi আহি যাব মানে so actually আমি দুটা যদি কম্বাইন কৰি দিও then we get this vector this whole vector x component plus I cap y component plus j cap gives us this vector vector to naam dilo let's say z vector and we have then x I cap plus y j cap মানে cos theta I cap plus sin theta j cap right এইটোৰ পৰাই কমপ্লেক্স নোটেশন আহে একচুয়ালি কারণ টু ডিমেনশনাল ভেক্টর আৰু কমপ্লেক্স নাম্বাৰৰ এটা সিমিলাৰিটি আছে কমপ্লেক্স নাম্বাৰ টু কি হয় a collection of two numbers two real numbers one x another y তাক আমি ধুনীয়াকৈ লিখো x plus iy but it's just কোনোবাই যদি বিচাৰে আমি i sin লিখো just এটা ব্ৰেকেটত x, y লিখিম they are fine okay they are fine কোনোবাই যদি ভাবে মই পোলার কোঅর্ডিনেটত যাম x, iy কিয় মই r, theta লিখিম which is also fine দেখি যা r is this length and theta is this তেনেকুৱা কমপ্লেক্স নাম্বার লেখা যায় x y হলে দুটা চেঞ্জ হ'ব মানে x চেঞ্জ হ'ব y চেঞ্জ হ'ব সো কমপ্লেক্স প্লেনৰ ওপৰত নাচি থাকে যদি এটা পয়েন্ট that will give you various complex number just like at a point যদি two dimensional surfaces নাচি থাকে it gives you various position vectors so complex number is exactly like a position vector okay just notation to কি তেওঁলোকে এইটো I cap to use নকৰে they drop it and z লিখে cos theta plus ইয়াতে এটা I sin theta it's like a unit vector it's like a unit vector যেটো y direction ত আছে and যত unit vector নাই we understand as x direction এইটো নোটেশনৰ কথা বুজিছা নোটেশনৰ কথা কোনোবাই তুমি যদি ভাবিছা নহয় মই ইয়াতে এটা ক লিখিম আৰু ইয়াতে খ লিখিম ফাইন অৰ্থাৎ খ লিখিম ক নিলিখো একো যদি না থাকে আমি ভাবিম এইটো x direction আৰু যদি খ থাকে it's y direction so এইটো তোমালোকৰ কথা বাট এইবোৰ ইউজ কৰিলে বাকি মানুহে বুজি নাপায় so সেইকাৰণে তোমাৰ আনসাৰটো কাটি দিব পাৰে so we understand standard এনেকুৱা নোটেশনত লৈ আহিলে it just becomes complex number a to I আৰু a to I এর correlation নাই কিন্তু okay this is unit vector along x direction 1 is basically complex notation of 1 is the unit vector towards x direction and I is unit vector kind of unit vector along the y direction and j is unit vector along y direction just এটাই ডিফারেন্স আছে two dimensional vector এটা ইউক্লিডিয়ান টাইপৰ স্পেস হয় মানে x square plus y square এইটো ইউক্লিডিয়ান হয় two dimensional vector length কিমান square root of x square plus y square complex number or length কিমান x square plus y square okay যেটো মডুলাস বুলি কয় is just the length of the complex vector আৰু হেইটো হল length of 2D vector একদম সেম বস্তু কিন্তু জাস্ট দুটা বেলেগ বেলেগ নোটেশনত লিখা হয় সো এতিয়া গম পাইছা এইটো নাম হল rotating vector কারণ তোমার এই ভেক্টরটো রোটেট কৰি থাকিব this vector rotates আৰু তাৰ টিপ যেটো সেই টিপটোৱে তোমাক x axisৰ ওপৰত প্ৰজেকশনে তোমাক আসল রিয়েল সিম্পল হারমনিক মোশন দিব আমি কি কৰিছো ঘুৰিলে তো y ও নাচি থাকিব আমি দুটা কম্বাইন কৰি এই ভেক্টরটো পাম which we write like this and তারে পড়া আমি এই টু ডিমেনশনাল যদি ভেক্টর পাইছো রোটেটিং then two dimensional vector তো also complex number so তাতে যদি লই যাও আমি এটা কমপ্লেক্স নাম্বার পাই গলো and complex number পালে
by virtue of Euler's equation যেহেতু সদায় cos theta আৰু I sin theta থাকিব we can write this as e to the power I theta যেহেতু তাতে নোৱাৰো okay and এইটোৱে আমাৰ লাইফ বহুত সিম্পল কৰে দেখিছা বহুত ইজিয়াৰ কৰি দিয়ে cos sin এইগুলোকে ডিল কৰিব নালাগে and সেইকাৰণে মানে ইয়াৰ পৰা আহিছে বাট আহিছে rotating vector পৰা rotating vector পৰা start কৰি 2D vector তাৰে পৰা complex number গুছি গৈ আমি এইটো পালো আৰু এইটো পোৱাৰ পিছত আমি বাকি কাম start কৰিছো all calculation okay so rotating vector concept to মনত ৰাখিব লাগিব কাৰণ আমাৰ next problem হল আমি কি লৈ ডিল কৰিম one dimensional হেৰি নহয় oscillation নহয় সঁচাকৈ 2 dimensional এতিয়া এইটো সোৱা 2 dimensional এইফালেও but it was artificial আমাৰ oscillation এইটোৱে কাৰণ লাষ্টত আমি এই কমপ্লেক্স নাম্বাৰৰ ৰিয়েল পাৰ্ট অফ z লম এন্ড হেইটোৱে হ'ব আমাৰ ৰিয়েল জাস্ট ওয়ান oscillation কিন্তু এতিয়া ভাবা তোমাৰ এটা নেট আছে এটা এনেকুৱা নেট আছে নেটটো স্প্ৰিং এদি বনাইছা এফালে স্প্ৰিং এটা লাইন লগাইছা এফালে স্প্ৰিং এনেকুৱা এটা জালি বনাইছা স্কোয়াৰ শেপৰ এণ্ড ইটস এ নেট তোমালোকৰ এইটো সেমিস্টাৰ চাগে সলিড ষ্টেট বা হেৰি নাই পাবা নেক্সট সেমিস্টাৰ সো ইটস এ নেট এইটো যদি এটা পাৰ্ট এনেকুৱা টানি এৰি দিয়া ইফালে অসিলেশন হ'ব ইফালে অসিলেশন হ'ব সো ইউ উইল গেট এ কমপ্লেক্স অসিলেশন ইন 2 ডিমেনশন কোনফালে বেছি মানে তোমাৰ কেনেকুৱা এংগল কৰি মাৰিছা তাৰ ওপৰত ডিপেন্ড কৰিব এইটো ডিৰেকশ্যনত বেছি নাচিব এইটো ডিৰেকশ্যনত কম নাচিব হ'ব পাৰে ও এইটো বেছি নাচিব এইটো তো তেনেকুৱা টাইপৰ অসিলেশন হ'ব পাৰে ওকে or এনেকুৱা টাইপৰ হ'ব পাৰে ভূমিকম্প সম্পদ এনেকুৱা টাইপৰ 2 ডিমেনশনাল অসিলেশন হয় ওকে একদম এপিসেন্টাৰত 1 ডিমেনশনাল হয় আপ ডাউন মোস্টলি সাইডত গৈ এনেকুৱা হয় সো ৰিয়েল 2D অসিলেশন হ'ব পাৰে কেনেকুৱা হ'ব দুটা ডিৰেকশ্যনত অসিলেশন যদি আমি সুপাৰ ইম্পোজ কৰোঁ সো আজিলৈকে আমি অল এক্সৰ ওপৰত এক্স সুপাৰপোজ কৰিছোঁ যে একে ডিৰেকশ্যনত আহা ওয়েভছ বিলাক একে ডিৰেকশ্যনত নাচি থকা বস্তুবোৰ আমি সুপাৰ ইম্পোজ কৰি আছোঁ এতিয়া কি হ'ব আমি যদি দুটা ডিৰেকশ্যনৰ অসিলেশন সাম কৰি দিওঁ 90 ডিগ্ৰী লেটস এনেকুৱা স্প্ৰিং টাইপৰ দেন কি টাইপৰ ওয়েভ জেনাৰেট হ'ব এইটো হ'ব আমাৰ নেক্সট টপিক তাৰ কাৰণে আমাৰ এই ৰোটেটিং ভেক্টৰ ৰিপ্ৰেজেন্টেশনটো যে শিকিলো আমাৰ বহুত কামত আহিব দ্য টপিক ইজ লিচাৰ্জেছ ফিগাৰ্ছ নেক্সট ওকে এইটো লাষ্ট মানে টপিক অফ দিস ইউনিট তাৰ কাৰণে ৰোটেটিং ভেক্টৰ নোটেশন ওকে সো এইখিনিলৈকে শেষ কৰাটো ভাল হ'ব